सरकार द्वारा विदेशियों को भारतीय नागरिकता प्रदान करने की अवधि 10 वर्ष और बढ़ाए जाने के निर्णय के खिलाफ तिनसुकिया में विरोध की लहर तेज हो गई है। विरोध कर रहे संगठनों का कहना है कि यह कदम असम समझौते की मूल भावना के विपरीत है और राज्य की अस्मिता पर गंभीर खतरा पैदा करता है। इसी मुद्दे को लेकर आज तिनसुकिया के 3 कोनिया में 72 असमिया युवा मंच ने अमित शाह की प्रतिमा दहन करने का प्रयास किया, लेकिन पुलिस ने तुरंत कार्रवाई करते हुए प्रतिमूर्ति को जब्त कर लिया। इस दौरान पुलिस और प्रदर्शनकारियों के बीच जोरदार छीना झपटी भी हुई। आखिरकार पुलिस ने प्रतिमूर्ति को 3 कोनिया पोखरी में फेंक दिया। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আজি ৩০ স্থানৰ পৰা শক্তি প্ৰদান কৰিছোঁ যে অসম আৰু অসমীয়া অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে 855 জন শ্বহীদ আছে। 855 জনৰ লগতে আন্দোলনৰ 5 জনকৈ শ্বহীদ আছে। 860 জন শ্বহীদক প্ৰতিৰোধ কৰিব, কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ গৃহ বিভাগে পাব আৰু 2024 নিৰ্বাচনত বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে কেন্দ্ৰ বৃহত্তৰ অসম আৰু অসমত আমাৰ খিলঞ্জীয়া ঐক্যবদ্ধ এখন সংগ্ৰাম হ'ব। যে বিজেপি চৰকাৰে আমাক জবৰদস্তি আমাক চাপি দিব বিচাৰিছে। এতিয়া 31 ডিচেম্বৰ 2024 যিমানকি নাগৰিক আছে বিদেশী নাগৰিক, সেই বিদেশী নাগৰিকসকলক আমাৰ ইয়াত চাপি দিব বিচাৰিছে। ইয়াৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চে কেতিয়াও মানি নলয়। যদি হিমন্ত বিশ্ব শৰ্মাই কেৱল ভোটৰ লালসত তেওঁলোকে যদি এই মানুহখিনি আমাৰ অসমত চাপি দিব বিচাৰিছে, তেনেহ'লে আমাৰ অসমীয়া খিলুৱা ৰাইজেও এবাৰ 24ত তেখেতক দেখাই দিব যে অসমীয়া ঐক্য ক'ত আছে। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट।